সম্পূৰ্ণ জনাইছে মিলনজ্যোতি সংঘৰ সাধাৰণ সম্পাদক ডক্টৰ ৰমৰীয়া গণেশ কুমাৰ। এয়া দ্বিতীয় বৰ্ষ স্বৰ্গীয় ক্ৰীড়া গগৈ ঘূৰণী ফুটবল টুৰ্ণামেণ্ট এই দ্বিতীয় বৰ্ষত এবাৰ তেওঁলোকে ভৰি দিছে আৰু যিহেতু এইটো 11 বছৰ অনুৰ্ধ খেল ইয়াত সদায় আপোনাৰ যিটো আপুনি কৈছে উৎসাহ উদ্দীপনাটো সদায় বহুত বেছি থাকে আৰু খুব আশা আৰু খুব হেঁপাহ কৰি পেলাই প্লেয়াৰবিলাকে বা টিমবিলাকে খেলিবলৈ আহে। এবাৰ তিনিচুকীয়া ডিব্ৰুগড় মিলাই যথেষ্টকেইটা টিম ইয়াত গোট খাইছে। আচলতে ফুটবলৰ পৰিৱেশ এটা গঢ়িবলৈ হ'লে বা ফুটবলাৰ আমি ভৱিষ্যতৰ ফুটবলাৰ অসমৰ পৰা যেতিয়া আমি গঢ় দিবলৈ বিচাৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ আমি এই গ্ৰাছ ৰুটৰ যিখিনি প্লেয়াৰ সেইখিনিক আমি গুৰুত্ব দিব লাগিব আৰু সেইকাৰণে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই এই ধৰণৰ টুৰ্ণামেণ্ট ডিব্ৰুগড় জিলা কেন্দ্ৰই নিজেও পাতে আৰু এই ধৰণৰ টুৰ্ণামেণ্টক আমি সদায় উদঙনি জনাই আহিছোঁ আৰু আজিও আমি খুব সক্ৰিয়ভাৱে এই টুৰ্ণামেণ্টখনৰ লগত জড়িত। ইয়াতে কিছু নিয়ম সাল সলনি ঘটে কাৰণ যথেষ্ট সৰু কাৰণে সেইখিনি মানি চলিলেই হ'ল, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে প্লেয়াৰ্ছবিলাকৰ ফুটবলৰ প্ৰতি যিটো হেঁপাহ আৰু তেওঁলোকৰ কোচ বা তেওঁলোকৰ যিসকল পৰিচালক আছে তেওঁলোকে যিটো উদ্যোগ লৈছে সেইটো যাতে সদায় এটা গতি প্ৰদান কৰিব পাৰোঁ তাকে আমি চেষ্টা কৰিছোঁ। আমি আপোনালোক ইয়াৰ অহাৰ কাৰণে আমি ডিব্ৰুগড় জিলা দ্বিতীয় বাৰ্ষিক আমি অনুষ্ঠিত কৰা 11 বছৰ অনুৰ্ধৰ ক্ষীৰেশ্বৰ গগৈ ঘূৰণী আন্তঃপ্ৰশিক্ষণ কেন্দ্ৰৰ ফুটবল প্ৰতিযোগিতা, এই প্ৰতিযোগিতাখন আমি যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আপোনালোকে সকলোৱে জানে ক্ষীৰেশ্বৰ গগৈ তেখেত আমাৰ ডিব্ৰুগড় ক্ৰীড়া জগতৰ কাৰণে কি কৰি থৈ গ'ল, সেইকাৰণে তেওঁলোকৰ অনুৰাগীবিলাককে আমি এই প্ৰতিযোগিতাখন পতাৰ লগতে আমি কণ কণ খেলুৱৈসকলক যাতে আমি উৎসাহ জনাব পাৰোঁ সেয়ে ক্ষীৰেশ্বৰ গগৈ ফেন ক্লাব নামেৰে এটি অনুষ্ঠান আমি 2025 চনত আমি মিলনজ্যোতি সংঘত গঢ় দিছিলোঁ আৰু যোৱাবাৰ এই প্ৰতিযোগিতা আমি সৰুকৈ পাতিছিলোঁ আৰু এইবাৰ প্ৰতিযোগিতাত আমাৰ উজনি অসমৰ শিৱসাগৰ তিনিচুকীয়াৰ পৰা ধৰি মুঠ 12টা দলে অংশগ্ৰহণ কৰিছিলে আৰু এই প্ৰতিযোগিতাত আমাৰ লগত মিলনজ্যোতি সংঘৰ প্ৰতি বছৰে সহায় সহযোগিতা আগবঢ়াইছে। জিলা ক্ৰীড়া সন্থাটো আমাৰ লগত জড়িত হৈ আছে। এইবাৰ আমাৰ নতুনকৈ আমাৰ লগত এবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু আমাৰ জ্যোতিষাম ফেন ক্লাবে। আমি আশা ৰাখিছোঁ এই প্ৰতিযোগিতাখনে আমাৰ 11 বছৰ অনুৰ্ধৰ খেলুৱৈসকলক যথেষ্টখিনি উৎসাহ প্ৰেৰণা জনাইছে। আজি আপোনালোকে জানে উজনি অসম বন্ধ দিয়া স্বত্বেও কাকপথাৰ, মাকুম, তিনিচুকীয়াৰ পৰা, দুলীয়াজানৰ পৰা, তাৰপাছত আপোনাৰ মৰাণৰ পৰা এই কণ কণ খেলুৱৈসকল আহি এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰিছে। আমি তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ আৰু অনাগত দিনত এই প্ৰতিযোগিতাখন যাতে আমি আৰু ভাল কৰিব পাৰোঁ তাকে আমি কামনা কৰিছোঁ। আমাক জানি যি ধৰণে জিলা ক্ৰীড়া সন্থাই আমাক সহায় কৰিছে আৰু লগতে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে আপোনালোকৰ প্ৰিণ্ট মিডিয়াই হওক ইলেক্ট্ৰনিক মিডিয়াই হওক আমাক যি ধৰণে সহায় কৰিছে আমি আটাইকে আমি ক্ষীৰেশ্বৰ গগৈ ফেন ক্লাবৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ।